অচিনাকি আছিলোঁ এদিন তেওঁ মোৰ বাবে আৰু মই তেওঁৰ বাবে এদিন হঠাৎ লগ পালোঁ দুয়োৱে দুয়োকে সেইদিনা আছিল 2023 চনৰ 12 আগষ্ট শনিবাৰ সেইদিনা এজাক কিনকিনীয়া বৰষুণো দিছিল আৰু সেইদিনাই আমাৰ প্ৰথম চিনাকি হৈছিল তাৰ পাছৰে পৰা আৰু আমি ইজনে সিজনক কেতিয়াও লগ পোৱা নাছিলোঁ অৱশ্যে দুবাৰমান লগ পাইছিলোঁ কিন্তু খুব কম সময়ৰ বাবে আমাৰ লগ পোৱা নহ'লেও ফোনত কিন্তু সদায় কথা পাতিছিলোঁ আৰু এনেকৈয়ে ইজনে সিজনৰ ভাল লগা হৈ পৰিছিলোঁ আৰু এদিন তাইক মই হঠাৎ সুধি পেলালোঁ হেল্ল' ঐ শুন না ক তোক কথা এটা সুধিবলগীয়া আছে কি কথা তই বাৰু মোক ভাল পাই পেলাইছ নেকি মই তোক ভাল পাই পেলাইছোঁ তাইৰ পৰা এনেকৈ শুনাৰ পাছত মোৰো মনটো বহুত ভাল লাগি গ'ল কাৰণ ময়ো যে তাইক ভাল পাই পেলাইছিলোঁ কিন্তু মই তেতিয়া এনেকুৱা এটা পৰিস্থিতিত আছিলোঁ য'ত মই তাইক নিজৰো কৰিব পৰা নাছিলোঁ আৰু আনৰো হ'ব দিব পৰা নাছিলোঁ তাইক মই মোৰ সকলো সমস্যাবোৰৰ কথা খুলি কৈছিলোঁ আৰু মোৰ সকলো সমস্যাবোৰৰ কথা শুনি তাই মোৰ বাবে অপেক্ষা কৰিম বুলি কৈছিল কিন্তু কিমান দিন অপেক্ষা কৰিব অপেক্ষা কৰাৰো এটা সীমা থাকে মোৰ সকলো সমস্যা ঠিক হোৱালৈকে তাই মোৰ পৰা বহু দূৰত গুচি গ'ল যেনেকৈয়ে এদিন অচিনাকিৰ পৰা চিনাকি হৈছিলোঁ তেনেকৈয়ে অচিনাকি ধুমুহা এজাকে আমাক চিনাকিৰ পৰা আকৌ অচিনাকি কৰি থৈ গ'ল